45 বছৰ বয়সত মই এজন দৰা বিচাৰিছো। অসমৰ ছোৱালী পাহি গগৈ বিচাৰিছে দৰা। নিজৰ ফেচবুক আইডিত আপলোড কৰিছে এই ভিডিঅ'। মোৰ 45 বছৰ বয়সতো মই এজন দৰা বিচাৰিছো। জীৱন সংগী এজন লাগে মোক। পাৰিব আপোনালোকে বিচাৰি দিবলৈ। বয়সনো কি? এটা নম্বৰহে। এজন জীৱন সংগী লাগে মোৰ। পাৰিবনে আপোনালোকে বিচাৰি দিবলৈ? বয়সনো কি? এটা নম্বৰহে। আজি মই বুঢ়ী হৈছো, কালি আপুনিও হ'ব। সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'। মোৰ 45 বছৰ বয়সতো মই এজন দৰা বিচাৰিছো। জীৱন সংগী এজন লাগে মোক। পাৰিব আপোনালোকে বিচাৰি দিবলৈ। বয়সনো কি? এটা নম্বৰহে, হয়নে? আজি মই বুঢ়ী হৈছো, অহাকালি আপুনিও হ'ব, সকলোৱে হ'ব। এয়া প্ৰকৃতিৰ নিয়ম। আৰু যিয়ে বুঢ়া হোৱা নাই তেওঁ যৌৱন কালতে বা কিশোৰ কালতে বা শিশু কালতে মৃত্যুবৰণ কৰিছে, তেতিয়াহে কিন্তু বৃদ্ধ হোৱা নাই, নহলে প্ৰত্যেকেই হ'ব। আজি মোৰ যদি চুলি পকিবলৈ আৰম্ভ কৰিছে, কাইলৈ আপোনালোকৰ পকিব। আজি যদি মোৰ দাঁত সৰিব, কাইলৈ আপোনালোকৰ সৰিব। মোৰ চকুৰ পাৱাৰ কমি গলে আপোনালোকৰো কমিব, নহয় জানো? বৃদ্ধ কোনে নহয় কওকচোন? সকলোৱে এদিন নহয় এদিন বৃদ্ধাৱস্থাত অৱতৰণ কৰিবই। কিন্তু সেই বুলি কাৰোবাক এনেদৰে অপমান কৰাটো কিমান দূৰ যুক্তিসংগত এবাৰ ভাবি চাব। মই কিবা এটা দিলেই আপোনালোকে বহুতে মোক কমেণ্ট কৰে যে এই বুঢ়ীজনীৰো এতিয়াও মন যায়নে দৰা বিচাৰিবলৈ, হয়নে? এটা কথা কওকচোন, কেৱল যৌৱন থাকিলেই এজন মানুহক জীৱন সংগীৰ প্ৰয়োজন হয় জানো? আজি আপুনি কৰিব পাৰি আছে, ঘূৰিব পাৰিছে, কাম কৰিব পাৰিছে, সকলো ঠিকে থাকে আছে। আজি আপোনাক কোনোবা এজন সংগীৰ প্ৰয়োজন হোৱা নাই। আপুনি আজি যাকে ফোন কৰিছে তেওঁ আপোনাৰ ফোনটো ৰিচিভ কৰিছে। আপোনাৰ কথা পাতিবলৈও এজন মানুহৰ অভাৱ অনুভৱ হোৱা নাই, হয়নে? আজি আপুনি যাকে ফোন কৰিছে তেওঁকে পাইছে, যাকে বিচাৰিছে তেওঁৱে আপোনাৰ লগত সময় কটাইছে। কিন্তু সদায় জানো থাকিব? আজি আপোনাৰ বন্ধু বান্ধৱী, ভাইটি ভণ্টি যিয়ে আপোনাৰ লগত আছে, সকলোৰে লগত আপুনি যিমান পাৰে সিমান কথা পাতিছে, সময় স্পেণ্ড কৰিছে। কিন্তু এটা সময় এনেকুৱা আহিব যি সময়ত তেওঁলোকো ব্যস্ত হৈ পৰিব নিজৰ নিজৰ সংসাৰত। তেতিয়া আপুনি কাৰ লগত কথা পাতিব? আজিকালিতো নিজৰ মাক দেউতাকৰ কাৰণে নিজৰ সন্তানৰে সময় নাথাকে, কাৰণ ব্যস্ততাৰ পূৰ্ণ জীৱন, সকলোৱে ব্যস্ত হৈ পৰে নিজৰ নিজৰ জীৱনত, নহয় জানো? কাকোতো দুখিব নোৱাৰি। তেনেস্থলত আপুনি কেনেকৈ আশা কৰিছে যে আপোনাৰ লগত সকলোৱে সকলো সময়তে থাকিব?